17 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় গায়ক জয় বৰুৱাৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট বোলছবি অভিনেত্ৰী মৃদুলা বৰুৱা। উক্ত অনুষ্ঠানটিত যোৰহাট সাংস্কৃতিক মঞ্চই প্ৰদান কৰিব অভিনেত্ৰীগৰাকীক বোলছবি ৰাণী উপাধি। উল্লেখযোগ্য যে 17 জানুৱাৰীৰ দিনটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। 1953 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে শিল্পীজনাক সুঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল। যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত প্ৰতি বছৰে শিল্পীগৰাকীক স্মৰণ কৰি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে শিল্পী দিৱস। অহা 17 জানুৱাৰীত যোৰহাটৰ জিলা পুথিভঁৰালৰ মুকলি মঞ্চত যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। উক্ত অনুষ্ঠানটিত অসমৰ বহুকেইগৰাকী শিল্পী সমাহাৰ হ'ব বুলি জানিবলৈ দিছে। বিশেষকৈ ভাৰতবৰ্ষৰ পটভূমিত খলকনি লগাই থকা অতি জনপ্ৰিয় গায়ক জয় বৰুৱাৰ সংগীত অনুষ্ঠান থকাৰ উপৰিও মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমীয়া বোলছবি জগতৰ স্বনামধন্য অভিনেত্ৰী মৃদুলা বৰুৱা। নমস্কাৰ, সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অহা 17 জানুৱাৰীত যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন এই অনুষ্ঠানটিলৈ মই আহি আছোঁ। আপোনালোক সকলোকে নিশ্চয় লগ পাম। ধন্যবাদ। ইয়াৰ লগতে উক্ত অনুষ্ঠানটিত কণ কণ শিশুসকলৰ পৰা ধৰি জ্যেষ্ঠজনলৈকে অনুষ্ঠান পৰিৱেশন কৰা দেখা যাব। উক্ত অনুষ্ঠানত সকলো ৰাইজৰ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে তথা এই দৰ্শনীৰ বাবে কোনো ধৰণৰ মাচুল নালাগে। গতিকে যোৰহাটবাসী ৰাইজৰ বাবে যোৰহাট সাংস্কৃতিক মঞ্চই এক উপহাৰ স্বৰূপে আগবঢ়াইছে যোৰহাটবাসী ৰাইজক। 17 জানুৱাৰীত সন্ধিয়া 5 বজাত অনুষ্ঠিত হ'বলগীয়া উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে যোৰহাট সাংস্কৃতিক মঞ্চৰ বিষয়ববীয়াসকলে। লগতে উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো ৰাইজ তথা অতিথিসকলক সন্মানেৰে আতিথ্য কৰিবলৈ যোৰহাট চেটেল ক্লাবত এখনি বৈঠক অনুষ্ঠিত কৰা। বৈঠকখনিত সভাপতি সম্পাদককে মুখ্য কৰি সকলো সদস্যা উপস্থিত আছিল। আহিল আহিল কিয় প্ৰেম যদি আহিল আজি কিয় নাহিল প্ৰিয় কিয় নাহিল প্ৰিয়। নমস্কাৰ। অহা 17 জানুৱাৰীত যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন এই অনুষ্ঠানত মই আহি আছোঁ। নিজৰ বহুত যোৰহাটক লৈ আৱেগ লৈ যোৰহাট বহুত গান। ইট ইজ গোইং টু বি এ ৰকিং ইভিনিং। বি দেয়াৰ। চি ইউ অল। ধন্যবাদ জনাইছোঁ। আচলতে যোৰহাট সাংস্কৃতিক মঞ্চই দ্বাদশটা শৰৎ অতিক্ৰম কৰি এই ত্ৰয়োদশ দিৱসত আজি ত্ৰয়োদশ বছৰত অৱস্থান কৰি আছে। ই এটা ঐতিহ্যমণ্ডিত অনুষ্ঠানত পৰিণত হৈছে। সমূহ যোৰহাটবাসীৰ বিশেষকৈ উদীয়মান যিসকল প্ৰতিভা আছে সেইসকলক এখন ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটোৰ সৃষ্টি কৰিছোঁ। নৃত্য, গীত, বাদ্য, সংগীত আৰু যিসকল সাহিত্যৰ লগত জড়িত বা কুটীৰ শিল্পৰ লগত জড়িত সেইসকলকো এটা মঞ্চ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, যাতে যিবিলাক বনফুল অনাদৃত হৈ কোনো চিনি নোপোৱাকৈ বাহিৰত আছে সেইসকলক আনি এখন মঞ্চ দি তেওঁলোকৰ ভিতৰত আত্মপ্ৰতিষ্ঠাৰ ভাৱ জাগ্ৰত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু এই 17 জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত যি আমি শিল্প দিৱসৰ আয়োজন কৰিছোঁ, এই শিল্পী দিৱসৰ অনুষ্ঠানটো সৌষ্ঠৱমণ্ডিত কৰিব আমাৰ বোলছবি তাৰকা মৃদুলা বৰুৱা দেৱক আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ। আৰু আমাৰ যোৰহাটৰে সুযোগ্য সন্তান জয় বৰুৱাদেৱে আহি তাত সংগীত পৰিৱেশন কৰিব। ইয়াৰ লগে লগে আমাৰ সাংস্কৃতিক মঞ্চৰ যিসকল শিল্পী আছে সেইসকলেও নিজৰ নিজৰ প্ৰতিভা ব্যক্ত কৰিব। গতিকে আমি সমূহ যোৰহাটবাসী ৰাইজক আমি আহ্বান কৰিছোঁ যাতে অনুষ্ঠানটোত যোগদান কৰি সেই ৰূপকোঁৱৰ শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰি আমাক যোৰহাট সাংস্কৃতিক মঞ্চক আনন্দিত কৰে আৰু এই অনুষ্ঠানটো যাতে সুদীৰ্ঘজীৱী হয় তাৰ কাৰণে সহযোগিতা কৰে। ধন্যবাদ। 17 জানুৱাৰীত আমি যোৰহাট সাংস্কৃতিক মঞ্চৰ পৰিয়ালে শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন আজি 12 বছৰে আমি কৰি আহিছোঁ। ঠিক তেনেদৰে অহা 17 জানুৱাৰী শুক্ৰবাৰে
2025 আমি যোৰহাট জিলা পুথিভঁৰালৰ যিটো মুকলি মঞ্চ আমি তাত আয়োজন কৰিবলৈ লৈছোঁ আৰু এই অনুষ্ঠানটিত আমি আমাৰ মুখ্য অতিথি শিল্পী হিচাপে উপস্থিত থাকিব সকলোৰে শ্ৰদ্ধাৰ প্ৰবীণ জনপ্ৰিয় বোলছবি অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ আৰু তাত সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব মুম্বাইৰ প্ৰতিষ্ঠিত শিল্পী যোৰহাটৰ সুসন্তান জয় বৰুৱা তাৰ লগতে আমাৰ যোৰহাট সাংস্কৃতিক মঞ্চৰ পৰিয়ালৰ প্ৰায় 3 কোটি শিল্পীয়ে গীত নৃত্য আৰু কবিতাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰিব আৰু আজি খুব ভাল লাগিছে আজি আমাৰ এই সভাত আহি আপোনালোকৰ নিউজ চেনেলে এই আমাৰ এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰিবলৈ কাৰণে আপোনালোকে যি মনস্থ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ উক্ত দিনা আপোনালোকৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।